নমস্কাৰ সকলোকে স্বাগতম জনাইছো। প্ৰসংগ দিলৱাৰ হুছেইন। আমি পুনৰ এই প্ৰসংগটোত আজি কিছু কথা ক'বলৈ বিচাৰিছো যে দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হ'ল। তেওঁক গ্ৰেপ্তাৰ কৰোঁতে আৰক্ষীয়ে সাংবাদিক বুলিয়ে উল্লেখ কৰিছে। এতিয়া দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ পাছত দুইটা গোচৰত ইতিমধ্যে তেওঁ জামিন পাইছে। সেই ক্ষেত্ৰত দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ পাছত অসমৰ সাংবাদিকে অন্ততঃ এটা সাহসী স্থিতি লৈছে। কিন্তু সেই সাহসী স্থিতিটোৰ মাজত কিছু কথা আমি ক'বলগীয়া আছে বুলি ভাবো বা কিছু কথা পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবো। কিন্তু সেই ক্ষেত্ৰত এইটো উনুকিয়া ভাল যে অহা কাইলৈ অৰ্থাৎ দেওবাৰৰ দিনটোত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত এখন সভা আয়োজন কৰা হৈছে। এতিয়া সেই সভাখনত গুৱাহাটী প্ৰেছ ক্লাবে দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ প্ৰসংগত এখন সাধাৰণ সভা আয়োজন কৰিছে, সাংবাদিকৰ সভা এখন আয়োজন কৰিছে। এতিয়া সেই সভাখনত সাংবাদিকক গ্ৰেপ্তাৰ, সাংবাদিকৰ ওপৰত অত্যাচাৰ সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিব। এইটো এটা আদৰণীয় পদক্ষেপ। এই আদৰণীয় পদক্ষেপটোৰ বিপৰীতে এটা পক্ষৰ কিন্তু ভূমিকা আমি সন্দেহজনক বুলি কম যে দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ পাছত অসমৰ সাংবাদিকে প্ৰতিবাদ কৰিছে। সেই সাংবাদিকসকলৰ যিটো স্বাধীনতাৰ কথা এতিয়া সঘনে উচ্চাৰিত হৈছে, সেই বিষয়টোত কিন্তু অসমৰ সংবাদ মাধ্যমসমূহৰ যি মালিক পক্ষ আছে, মালিক পক্ষৰ স্থিতিটো কিন্তু আমি দেখা নাপাওঁ। যে অসমত থকা বাতৰি কাকত, ছেটেলাইট চেনেল বা অনলাইন বা ডিজিটেল সংবাদ মাধ্যমৰ যি মালিক পক্ষ আছে, তেওঁলোকৰ পৰা এটা সজোৰ স্থিতিৰ প্ৰয়োজন আছে। কাৰণ সেই মালিক পক্ষৰ যিখন বাতৰি কাকত বা যিটো সংবাদ মাধ্যম, ছেটেলাইট চেনেল বা যিটো ডিজিটেল সংবাদ মাধ্যম, সেই সংবাদ মাধ্যমটোৰ স্বাৰ্থতেই এই সাংবাদিকসকলে ৰিস্ক লৈছে। এই সাংবাদিকসকলে সাহসিকতা দেখুৱাইছে। এই সাংবাদিকসকলে মৰণত শৰণ লৈ বাতৰি সংগ্ৰহ কৰিছে। বহু সময়ত তেনেধৰণৰ বহু বিস্ফোৰক তথ্য অসমৰ সাংবাদিকে দেখুৱাইছে, বাতৰি সংগ্ৰহ কৰিছে। কিন্তু যেতিয়া দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হ'ল, তাৰ পাছত কিন্তু অসমৰ যি সংবাদ মাধ্যম আছে, তাৰ যি স্বত্বাধিকাৰী আছে বা যি মালিক পক্ষ আছে, তেওঁলোকৰ আমি কোনো ৰাজহুৱা স্থিতি আমি দেখা নাপাওঁ। আপুনি যদি মন কৰে, অসমৰ বহু বাতৰি কাকতৰ এতিয়া সম্পাদক হৈ আছে স্বয়ং মালিক বা স্বত্বাধিকাৰী, অৰ্থাৎ স্বত্বাধিকাৰীজনেই কাকতখনৰ সম্পাদকৰ দায়িত্ব লৈ আছে। গতিকে সম্পাদকৰ যিহেতু দায়িত্বত আছে, গতিকে সম্পাদকজনে তেওঁৰ যি লগত কাম কৰি থকা সাংবাদিক আছে, সেইখিনিক সুৰক্ষা দিয়াটো বা সেইখিনি পক্ষত থিয় দিয়াটো প্ৰয়োজন আছে। এতিয়া যিহেতু তেওঁ দিলৱাৰ হুছেইন মজুমদাৰে এটা দুৰ্নীতিৰ বাতৰি কৰিবলৈকে গৈছিল, আৰু তাৰপিছত কি অৱস্থা হ'ল সেইটো সকলোৱে দেখিছে, সকলোৱে জানে, তাত আৰু বুজিবলৈ কাৰো বাকী নাই। এতিয়া সেই ক্ষেত্ৰত যিহেতু তেওঁ স্বত্বাধিকাৰীৰ লগতে সম্পাদকো হয়, লগতে বহু ক্ষেত্ৰত যিসকল মালিক পক্ষ আছে, সেই মালিক পক্ষই সাংবাদিকৰ স্বতন্ত্ৰতা সন্দৰ্ভত কিন্তু একো নকলে। যে সেই পোনপটীয়া স্থিতিটো আমি দেখা নাপাওঁ। যিধৰণে গৰিষ্ঠ সংখ্যক সাংবাদিকে ৰাজপথলৈ ওলাই আহে, তাৰ বিপৰীতে কিন্তু এই স্বত্বাধিকাৰী যিসকল আছিলে, তেওঁলোকক কিন্তু আমি ৰাজপথত দেখা নাই বা ৰাজহুৱা স্থিতি আমি দেখা নাই। তাত এইটো মন কৰিবলগীয়া কথা যে যিদিনাখন প্ৰেছ ক্লাবৰ সন্মুখত প্ৰতিবাদ হৈছিল, গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত প্ৰতিবাদ হৈছিল, এইটো এটা অনানুষ্ঠানিক কথা যে যিদিনাখন প্ৰেছ ক্লাবৰ সন্মুখত প্ৰতিবাদ হৈছিল, আৰক্ষীৰ লগত হতাহতি হৈছিল, তাৰপিছত কিন্তু বহু সাংবাদিকক কিন্তু এই সংবাদ মাধ্যমসমূহৰ মালিক পক্ষই কিন্তু হেঁচা দিছে। সেইটো কিন্তু স্পষ্ট যে ঘুনুকঘানাকে বা আনঅফিচিয়েলি বা অনানুষ্ঠানিকভাৱে বহু সাংবাদিকে এই কথাটো কৈছে যে তেওঁলোকে প্ৰতিবাদ কৰাৰ পাছত কিন্তু তেওঁলোকৰ মালিক পক্ষই সকিয়নি দিছে বা কথা শুনিব লগা হৈছে। এই ক্ষেত্ৰত আমি এইটো নিজে দেখিছিলো যে প্ৰতিবাদত বহি থকা সময়ত আমাৰ লগত বহি থকা সাংবাদিকজনৰ মোবাইললৈ মেছেজ আহিছে বিজেপিৰ বিধায়কৰ পৰা। বিধায়কে সুধিছে যে আপুনি প্ৰতিবাদত উপস্থিত আছে নেকি। গতিকে তেনেকুৱা ধৰণৰ কাণ্ডও সংঘটিত হৈছে। গতিকে মালিক পক্ষৰ স্থিতিটো সবল হোৱাৰ প্ৰয়োজন আছে, কাৰণ মালিক পক্ষৰ সবল স্থিতিয়েহে সাংবাদিকজনক স্বতন্ত্ৰতাৰে কাম কৰিবলৈ, নিৰ্ভয়ে কাম কৰিবলৈ সাহস দিব। সেই কথাটো কিন্তু বুজি পোৱাৰ প্ৰয়োজন আছে। আৰু এইটো মনত ৰখা উচিত সেই স্বত্বাধিকাৰী বা মালিক পক্ষই যে ৰাইজে যদি সেই সংবাদ মাধ্যমটো গ্ৰহণ নকৰে, তেতিয়াহ'লে তেওঁলোকে সেই সংবাদ মাধ্যম চলাই লাভ নাই। কাৰণ ৰাইজৰ মাজত যদি গ্ৰহণযোগ্যতা নাথাকে, তেতিয়াহ'লে সংবাদ মাধ্যম জীয়াই নাথাকে। এইটো কথা ৰুহ হ'লেও সত্য যে অসমত এতিয়া গোটেইকেইখন বাতৰি কাকত মিলি, গোটেইকেইখন দৈনিক বাতৰি কাকত মিলি 1 লাখ মানুহো নপঢ়ে। যে অসমৰ 3.5 কোটি জনগণৰ ভিতৰত 1 লাখ মানুহেও এতিয়া বাতৰি কাকত নপঢ়ে।
গতিকে সেই অৱস্থালৈ গুচি গৈছে। গতিকে সেই নিৰ্মম সত্যটো মনত ৰখাটোৰ প্ৰয়োজন আছে যে কেৱল চৰকাৰী বিজ্ঞাপন, চৰকাৰী সুবিধা লাভৰ স্বাৰ্থতে তেওঁলোকে যি ধৰণে নীৰৱ হৈ থাকিল, সেইটো কথা কিন্তু মন কৰিব লাগিব। আমি এটা অভিযোগ আনিছোঁ যে তেওঁলোকে হয়তো চৰকাৰী সুবিধা, চৰকাৰী বিজ্ঞাপনৰ স্বাৰ্থত স্বত্বাধিকাৰীসকলে মাত নিদিলে, আৰু বহু স্বত্বাধিকাৰীয়ে তেওঁলোকৰ সাংবাদিকক হেঁচা দিছে যে আপোনালোকে প্ৰতিবাদত নাযাব। আৰু এইটোও লক্ষ্য কৰা হ'ল যে দ্বিতীয়বাৰ গ্ৰেপ্তাৰ কৰাৰ পাছত, দিলৱাৰ হুছেইন মজুমদাৰ দ্বিতীয়বাৰ গ্ৰেপ্তাৰ কৰাৰ পাছত অসমৰ কেইবাটাও সংবাদ মাধ্যমে তেওঁ বাতৰি কৰিবলৈ বাদ দিলে। এতিয়া সেইটো এইকাৰণেই হ'ল যে তেওঁ সেই সংবাদ মাধ্যমটো স্বত্বাধিকাৰীয়ে হেঁচা দিলে। গতিকে সেই বিষয়টো ৰাইজে চোৱাৰ প্ৰয়োজন আছে যে ৰাইজে এইটো কঠোৰ সিদ্ধান্ত লওক যে যিখিনি সংবাদ মাধ্যম বা যিখিনি সংবাদ মাধ্যমৰ স্বত্বাধিকাৰী এই লক্ষ্মণ ৰেখা টানিছে, এই ধৰণে স্থিতি লৈছে য'ত তেওঁলোকে সাংবাদিকতাৰ স্বাধীনতা বিচৰা নাই, কেৱল চৰকাৰী বিজ্ঞাপনৰ স্বাৰ্থ, সেইখিনিক বৰ্জন কৰাই ভাল। সেইখিনি মানুহ আজি যদি ৰাইজৰ পক্ষত নাই, আজি যদি সাংবাদিকৰ পক্ষত নাই, আজি যদি বাক স্বাধীনতাৰ পক্ষত নাই, তেতিয়াহ'লে তেওঁলোক কিন্তু ভৱিষ্যতেও নাথাকে। গতিকে সেইখিনি চিনাক্ত কৰি সেইখিনিক বৰ্জন কৰাটো ভাল। গতিকে এই বিষয়টো যথেষ্ট প্ৰাসংগিক, এই বিষয়টো যথেষ্ট মন কৰিবলগীয়া যে তেওঁলোকে স্থিতিটো স্পষ্ট কৰক। তেওঁলোকৰ স্থিতিটো কি, যে স্বত্বাধিকাৰী এইটো স্থিতি স্পষ্ট কৰক যে তেওঁলোকে বাক স্বাধীনতাৰ পক্ষত আছে নে নাই, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ পক্ষত আছে নে নাই, তেওঁলোকে সাংবাদিকৰ স্বাধীনতা বিচাৰিছে নাই, সাংবাদিকসকল নিৰপেক্ষ হোৱাটো বিচাৰিছে নাই, সাংবাদিকসকলে ৰাইজৰ পক্ষ লোৱাটো বিচাৰিছে নে নাই, সেই কথাটো স্বত্বাধিকাৰীসকলে ৰাজহুৱা কৰিলে ভাল। লগতে এই বিষয়টো চালি জাৰি চাওক যে সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীয়ে কি ধৰণে এতিয়া সাংবাদিকক হেঁচা দিছে। ধন্যবাদ।